হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আমি আগন্তুক এডিআৰই 3.0 গেট 3 গেট 4 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, অসম কেতিয়া ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হৈছিল? অসম কেতিয়া ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1950 চনত। অসম 1950 চনত ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচনটোৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচনটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী। অসমৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচনটোৰ নাম হৈছে গুৱাহাটী। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লামডিং। অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম হৈছে লামডিং জংচন। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কেইখন? বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কেইখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 35খন। বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে 35খন। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং। বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। 6 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন কৰা হৈছিল? অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2006 চনত। অসম গ্ৰামীণ বিকাশ বেংক 2006 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ কোন ঠাইত মৰাপাটৰ কল কাৰখানা আছে? অসমৰ কোন ঠাইত মৰাপাটৰ কল কাৰখানা আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিলঘাট। অসমৰ শিলঘাটত মৰাপাটৰ কল কাৰখানা আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে? অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধুবুৰী। অসমৰ ধুবুৰী ঠাইত জুইশলা কাৰখানা আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে? অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেজপুৰ। অসমৰ তেজপুৰ ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ কোন ঠাইত সৈনিক স্কুলখন আছে? অসমৰ কোন ঠাইত সৈনিক স্কুলখন আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোৱালপাৰা। অসমৰ গোৱালপাৰা ঠাইত সৈনিক স্কুলখন আছে।
নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ-পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ-পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী উত্তৰ-পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কামৰূপ মেট্ৰ অসমৰ কামৰূপ মেট্ৰ জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ধুবুৰী অসমৰ ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নীলাচল পাহাৰ কামাখ্যা মন্দিৰ অসমৰ নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন জিলাত অৱস্থিত বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন জিলাত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাজুলী বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী মাজুলী জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাত আটাইতকৈ বেছি ধান উৎপাদন কৰা হয় অসমৰ কোনখন জিলাত আটাইতকৈ বেছি ধান উৎপাদন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কামৰূপ অসমৰ কামৰূপ জিলাত আটাইতকৈ বেছি ধান উৎপাদন কৰা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চৰাইদেউ আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটত আছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগাঁও অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে নগাঁও জিলা